গীতাশ্ৰী তামুলীয়ে আমাক আক্ৰমণ কৰাৰ সময়ত তোমাক সমালোচনা কৰিছিল নে নাই এইটো এটা ডাঙৰ প্ৰশ্ন। তুমি জানো নাজানা পঞ্চসতীৰ ভিতৰত ৰাৱণৰ পত্নী মণ্ডোদৰীও যে আছে। হকে বিহকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰাৰ সময়ত তোমাৰ এই ভিক্টিম পাৰ্সপেক্টিভ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো আপোনালোকৰ মাজলৈ। হয়, গীতাশ্ৰী তামুলীয়ে আমাক আক্ৰমণ কৰাৰ সময়ত তোমাক সমালোচনা কৰিছিল নে নাই? এইবাৰ অখিল গগৈলৈ চিঠি লিখিছে লেখিকা ৰীতা চৌধুৰীয়ে। হয়, লেখিকা ৰীতা চৌধুৰী খং উঠিছে। গীতাশ্ৰী তামুলীয়ে আক্ৰমণ কৰাৰ সময়ত অখিল গগৈক সমালোচনা কৰিছিল নে নাই? সেই সময়ত সবিশেষ আপোনালোকৰ আগত মই পঢ়ি শুনাই আছোঁ, আপোনালোকে শুনি যাওক কি কৈছে। বৰ্তমানৰ ৰাজনীতিক আৰু একালৰ ছাত্ৰ অখিল গগৈৰ প্ৰতি লিখিছে মৰমৰ অখিল। বিশেষ দুটামান কামত অত্যন্ত ব্যস্ত হৈ থকাৰ বাবে তোমাক ক'ব খোজা কথাখিনি ক'বলৈ অলপ সময় লাগিল। কোৱা হয় এজন শিক্ষকৰ বাবে এজন ছাত্ৰ সদায়ে এজন ছাত্ৰ হৈয়ে থাকে। তুমি ছাত্ৰ হৈ থকা কালত এজন বহুত পঢ়া শুনা কৰা আৰু বহুত কথা জনা সমাজ সচেতন সৎ আৰু শক্তিশালী ছাত্ৰ হিচাপে তোমাৰ বাবে মই এজন শিক্ষক হিচাপে গৰ্ব অনুভৱ কৰিছিলোঁ। তুমি নিশ্চয় একালৰ ছাত্ৰ হিচাপে আৰু পিছলৈ ৰাজনীতি খবৰ ৰখা সচেতন আৰু পৰিণত বয়স্ক এজন নেতা হিচাপে ৰাজনৈতিক শক্তি জখলাৰে বগোৱা মানুহ মই নহয় বুলি জানিছিলা। একে সময়তে ৰাজনৈতিক ক্ষেত্ৰৰ ভিতৰত থকা ব্যক্তি হিচাপে আনে নজনা বহুত কথা জনা সুবিধা মোৰ আছিল আৰু আছে। সেইবোৰ কথা মই মৰে অসম যিয়ে কোনৰ আন এটা খণ্ডত হয়তো লিখিম। মোক যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা বঁটাটো মন্ত্ৰী স্বামীৰ সহায়ত লাভ কৰিছিলোঁ বুলি টিভি বাতৰি কাকত আৰু সামাজিক মাধ্যমত একাংশই অশালীন আৰু নিৰ্মম সমালোচনাৰে থকা কৰিছিল, সেই কথাবোৰে মোক যিমান কষ্ট দিছিল তাতোতকৈ বহুত বেছি কষ্ট দিছিল মোৰ দুজন ছাত্ৰৰ মন্তব্যই। এজন তুমি লিখিছে, এজন তুমি মানে এজন অখিল গগৈ আৰু আনজন কমল কুমাৰ মেধি। মই হতবাক হৈ গৈছিলোঁ টিভিত দিয়া তোমাৰ মন্তব্য শুনি। ৰীতা বাইদেৱে লাজ পাব লাগিছিল। মেনেজ কৰি বঁটা লোৱা নাছিলোঁ বাবেই মন্ত্ৰী পত্নী হোৱা সুযোগ লৈ সদায় মোক আক্ৰমণ কৰি অহা আৰু চিনাকি হৈ পৰা মানুহবোৰক প্ৰত্যাহ্বান জনাই আৰু অৱহেলাৰে উপেক্ষা কৰি মই কৈছিলোঁ কোনো অপৰাধ নকৰাকৈ এই বঁটা মই ঘূৰাই নিদিওঁ। ৰাজনীতিকৰ পত্নী হ'লেও স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজা এগৰাকী নাৰীয়ে বিনা দুখত অকাৰণত কিমান অপমান পাবলগীয়া হয় সেইদিনা তুমি ভবা নাছিলা, অনুভৱো কৰা নাছিলা আৰু মোৰ কাষত থিয়ও হোৱা নাছিলা। থিয় হৈছিল মোৰ কিতাপ পঢ়া আৰু মোক বিশ্বাস কৰা অগণনিত মানুহ। এবছৰ আগৰ গ্ৰন্থমেলাত প্ৰথম লগ পাওঁতে তোমাক সোধা মোৰ একমাত্ৰ প্ৰশ্নটো আছিল, তুমি বাৰু সঁচাই বিশ্বাস কৰা নে মই এনে কাম কৰিব পাৰোঁ? তুমি মোৰ হাতত ধৰিছিলা আৰু কি কৈছিলা সেইবোৰ এতিয়া থাকক। মই কিন্তু সিদিনাও ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বিধানসভাত বিধায়ক হিচাপে তোমাৰ ভূমিকালৈ আঙুলিয়াই দি বিধানসভাৰ নীতি নিয়ম জানিবলৈ পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কিতাপখন আমাজনত বিচাৰি দেখুৱাই দিছিলোঁ। আৰু আজি এজন ৰাজনীতিকৰ পত্নী হিচাপে স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজা আৰু মানুহে ময়ো বিদুষী বুলি জনা গীতাশ্ৰী তামুলীয়েও তোমাৰ পত্নীৰ কাৰণে যেতিয়া ৰাজহুৱা আক্ৰমণৰ সন্মুখীন হৈছে তেতিয়া তুমি চিঞৰি চিঞৰি প্ৰতিবাদ কৰিছা আৰু কৈছা তোমাৰ কাৰণে এই দুৰ্ভাগ্যজনক ঘটনাৰ মুখামুখি হ'ব লগা হৈছে বুলি তোমাক তেওঁ গালি পাৰিছে। তেওঁ মানসিক কষ্টৰ কথা মই অনুভৱ কৰিব পাৰোঁ আৰু অন্তৰেও বিচাৰোঁ ৰাজনীতি পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক। আজি তুমি ভিক্টিম পাৰ্সপেক্টিভৰ কথাবোৰ চাইছা, ভাবিছা আৰু কৈছা, সঠিক কামেই কৰিছা। গীতাশ্ৰী তামুলীয়ে আমাক আক্ৰমণ কৰাৰ সময়ত তোমাক সমালোচনা কৰিছিল নে নাই এইটো এটা ডাঙৰ প্ৰশ্ন। তুমি জানো নাজানা পঞ্চসতীৰ ভিতৰত ৰাৱণৰ পত্নী মণ্ডোদৰীও যে আছে।
হকে বিহকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰা সময়ত হকে বিহকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰা সময়ত তোমাৰ এই ভিকটিম পাৰ্সপেক্টিভ মনলৈ নাহে কিয়? তোমাৰ সকলো কামে এনেধৰণেই সিলেক্টিভ নেকি মৰমৰ অখিল? ৰাজনীতিত তুমি এজন সফল নায়ক হোৱা আৰু পৰিয়ালৰে সৈতে কুশলে থাকা। শিক্ষক হিচাপে আশীৰ্বাদ সদায় আছিল আৰু থাকিব ৰীতা চৌধুৰী। আচলতে ৰীতা চৌধুৰীয়ে যিখিনি লিখিছে তেওঁ আচলতে বহুত দুখ মনেই লিখিছে। নিজৰ মানুহজনীৰ কাৰণে যিধৰণে অখিল গগৈয়ে চিঞৰি প্ৰতিবাদ কৰিছে ঠিক তেনেকৈ এটা সময়ত ৰীতা চৌধুৰীৰ লগত যিখিনি ঘটি গ'ল সেই কথাখিনিকে আচলতে তেওঁ চিঠি আকাৰে এতিয়া ৰীতা চৌধুৰীয়ে লিখিছে। এইখিনিয়ে আছিল ৰীতা চৌধুৰীৰ লেখনি। গতিকে কেনেকুৱা পালে নাজানো, ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ, পঢ়ি শুনালোঁ। কথাখিনি কওঁতে হয়তো দুই এটা ভুল হৈ যাব পাৰে, স্পষ্ট হ'ল নহ'ল নাজানো। বাৰু আজিলৈ আহিছোঁ। ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো পাৰিলে এটা ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাই থাকিব।